কৃষ্ণৰ চৰিত্ৰ শুনি কৰা ঘোৰ পাতক উচ্ছাদ নন্দ যশোদাৰ কথা এহি মানে থৌৱাবে শুনা গোপী উদ্ধৱ সম্বাদ ৰজনী প্ৰভাত জানি উঠিয়া শয্যাৰ পৰা পাছে গোপী গণ শোচ ভৈলা লগায়া প্ৰদীপ ছয় চোতাল গৃহক সাজি মাজি দধি মুঠি বাক লৈলা কৃষ্ণ 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 বাপজনা কৃষ্ণ বাপজনা হয় কৃষ্ণ জয় গুৰু শংকৰ জয় জয়তে অনুষ্ঠানৰ সঞ্চালিকা এগৰাকীকে প্ৰমুখ কৰি উপবিষ্ট সমস্তজন বাপ আইচৰণলৈ আমি সেৱা জনাইছো কৃষ্ণ আজি এটি বিশেষ আমাৰ ভাগৱতৰ মানে এক বিশেষ উল্লেখযোগ্য এটি কথা আজি আলোচনা সেই আলোচনাত থাকিব উদ্ধৱে গৈ কৃষ্ণৰ প্ৰথমতে গোপীসকলক লগ কৰিব ভগৱতৰ কৃষ্ণই নিজে যাব পৰা নাই গোপীসকলৰ ওচৰলৈ মথুৰাত তেওঁ আছে আৰু তেওঁ এই গোপীসকলৰ মনৰ অৱস্থাটো তেওঁ অন্তৰ্যামী হিচাপে বুজি পায় তেওঁৰ কৃষ্ণ প্ৰভুৰ নিজৰ তেওঁৰ সলনি তেওঁৰ বন্ধু উদ্ধৱকে পঠালে তেওঁ উদ্ধৱে সেয়া কেনেকে গৈ লগ পাব এই গোটেই কথাখিনি আমাৰ আজি আলোচনা হ'ব যি কি নহওক আমি জয় জয়তে পুনৰ আপোনাৰ বৰ চৰণলৈ সেৱা জনাই প্ৰভুৰ চৰণলৈ এজোকা ঘোষাৰে সেৱা জনাবলৈ ওলাইছো কৃষ্ণ ৰাম নিৰঞ্জন দানৱ গঞ্জন ভকত ৰঞ্জন দেৱ তুমি সি পৰম গুৰু নাৰায়ণ তোৱা পাৱে কৰো সেৱ তোৱা পাৱে কৰো সেৱ কৃষ্ণ 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 বাপজনাৰ প্ৰাৰ্থনা ভাগিও আমি ভগৱন্তৰ শ্ৰীচৰণত অৰ্পণ কৰিছো ভগৱন্তে নিশ্চিতৰূপে গ্ৰহণ কৰি বাপজনাকো কৃপা কৰিব লাগে আমি ভগৱন্তৰ চৰণলৈ উলিয়াই ভাগি সৰিত দিয়া আগবঢ়াইছো কৃষ্ণ কৃষ্ণ হৰি ৰাম কৃষ্ণ বা আপুনি আসন ভাগি গ্ৰহণ কৰি কাৰ্যভাগি চলাই নিয়ক কৃষ্ণ 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 আমি পাঠৰ মাজলে যোৱা আগতে আগৰ যিখিনি ইয়াৰ লগত সম্পৰ্ক থকা কথা পূৰ্বৰ মানে দুটামান আমাৰ মনত পেলাই ল'বলগীয়া কথা আমি যদি আলোচনা কৰি লওঁ তেতিয়াহ'লে এই আলোচনা ভাগ আগবাঢ়ি যাবলৈ আৰু সহজে বোধগম্য হ'বলৈ সহজ হ'ব এইটো বিশেষভাৱে গতিকে আমি এতিয়া সেয়া পূৰ্বৰ দুটিমান কথা পাতি লৈছো আমি সকলোৱে জানো যে মথুৰাত কংস আছে ইতিমধ্যে মথুৰাত কংসই নাৰদৰ মুখে গম পালে যে কৃষ্ণ আৰু বলৰাম নিৰ্বিঘ্নে গোকুলত আছে কংসৰ পৰম শত্ৰু কৃষ্ণ যাৰ হাতত তেওঁৰ মৃত্যু হ'বলগীয়া আছে তেনে সেয়া অষ্টম পুত্ৰ দৈৱকীৰ এতিয়া সেইজন সুকলমে নিৰ্বিঘ্নে
গকুলত আছে বুলি নাৰদে ক'লেগৈ কংসক। এতিয়া কংসই সেই অনুসৰি মন্ত্ৰণা নাৰদৰ কথা মতেই বুদ্ধি কৰি ক'লে যে ইয়াতে ৰংগশালাত ক্ৰীড়া হ'ব। ৰংগশালাত ক্ৰীড়া হ'ব। সেই অনুষ্ঠানলৈ কৃষ্ণ আৰু বলৰামক মাতি আনিব লাগে আৰু সেই উদ্দেশ্যে অক্ৰূৰক ক'লে তুমি ৰথ লৈ যোৱা আৰু তুমি কৃষ্ণ আৰু বলৰামক লৈ আহাগৈ আৰু লগতে কোন কোন আহে তেওঁলোককো লৈ আহিবা। সেই অনুসৰি অক্ৰূৰ গ'ল। অক্ৰূৰে পুৱা বেলাতেই ৰথত গ'ল আৰু পালেগৈ যেতিয়া সেয়া আবেলি হ'ল আৰু তেতিয়া গৈ পেলাই মথুৰাৰ পৰা গৈ পালেগৈ অক্ৰূৰ যেতিয়া মানে গকুল পালেগৈ তেতিয়া আৰু আবেলি হ'ল। সেইখিনি সময়তে সকলোৱে চাইছে ওলাই মেলি ইমান সজ্জিত হৈ যিখন ৰথ আহিলে ইয়াতনো কোন আহিছে, পিছত গম পালে সেয়া অক্ৰূৰ আহিছে। আৰু সেইখিনি কথা গম পালে আৰু সকলোৰে অনিচ্ছা সত্ত্বেও গোপীসকলৰ মনৰ বেদনা নুবুজাকে প্ৰভু কৃষ্ণ আৰু বলৰামক পিছদিনা পুৱাই অক্ৰূৰৰ ৰথত তুলি অক্ৰূৰে গকুলৰ পৰা তেওঁলোকক লৈ আহিলে মথুৰালৈ। মথুৰালৈ আহিলে আৰু পিছদিনা যি ৰংগশালাত ক্ৰীড়া হ'ল সেই ক্ৰীড়াৰ মাজত অভিসন্ধি আছিলে যাতে কৃষ্ণ আৰু বলৰামক হানি বিঘিনি কৰিব পাৰে, সেয়া উদ্দেশ্য আছিলে, অভিসন্ধি আছিলে। কিন্তু প্ৰভু কৃষ্ণৰ লীলাত কংস নিজেও নিপাত গ'ল। কংস নিপাত যোৱাৰ কাৰণে এতিয়া বন্দীশালত থোৱা উগ্ৰসেনক মুক্ত কৰা হ'ল। দৈৱকী বসুদেৱকো মুক্ত কৰা হ'ল। সমস্ত যিসকল আছিলে সেইসকলক মুকলিমূৰীয়াকৈ আকাশৰ তললৈ আহিবলৈ প্ৰভু কৃষ্ণই সকলোকে সেই বন্দীত্বৰ পৰা মুক্ত কৰিলে আৰু তাতে উগ্ৰসেনক মথুৰাৰ ৰজা পাতিলে। এই কথাখিনি আমি জানো। এতিয়া এয়া উগ্ৰসেনৰ মন্ত্ৰীসভা হ'ল। ইতিমধ্যে এয়া কংসবধৰ পিছৰ প্ৰয়োজনটো হ'ল যিহেতু প্ৰভু কৃষ্ণই শ্ৰীকৃষ্ণ ৰূপে নৰৰূপ অৰ্থাৎ সগুণাকাৰ ৰূপ ধাৰণ কৰিলে, কিন্তু তেওঁ যিহেতু নৰচেষ্টা দেখুৱাবলগীয়া হ'ল, গতিকে তেওঁ শিক্ষা গ্ৰহণ কৰাটো দেখুৱাব লগা হ'ল। গতিকে তেওঁ এতিয়া সেই অৱন্তী ৰাজ্যলৈ গৈ সন্দীপনী মুনিৰ ওচৰত শিক্ষা গ্ৰহণ কৰিলে। এতিয়া শিক্ষা গ্ৰহণ কৰিও শেষ হ'ল। শিক্ষা গ্ৰহণ কৰি শেষ হ'ল। এতিয়া তেওঁ আহিলে পুনৰ মথুৰালৈ ঘূৰি আহিলে। ইতিমধ্যে এই মথুৰাত সকলোৱে এটা কথা জনা হ'ল যে উদ্ধৱ মহন্ত ইতিমধ্যে তেওঁ পৰম চতুৰ, জ্ঞানী আৰু তেওঁ পৰম তীক্ষ্ণ মেধাৱী এই বুলি পেলাই তেওঁক সকলোৱে জনা হ'ল। তেতিয়া প্ৰভু কৃষ্ণই এই উদ্ধৱক নিমন্ত্ৰণ কৰিলে আৰু যথা সময়ত এই যে উগ্ৰসেনৰ মন্ত্ৰীসভাত তেওঁক মন্ত্ৰিত্ব প্ৰদান কৰিলে। আচলতে প্ৰভু কৃষ্ণৰ প্ৰতি একান্তৰূপে যি সেৱা আৰু প্ৰভুৰ চৰণত উদ্ধৱৰ একমাত্ৰ ভকতি, এই কথাটো উদ্ধৱৰ একেবাৰে শিশুকালৰ পৰা আছিল। প্ৰভু ভগৱন্ত অন্তৰ্যামী সেয়া জানিছিল আৰু তেনেজন ভকতক লৈ এতিয়া উগ্ৰসেনৰ মন্ত্ৰীসভা পাতিলে। এতিয়া উগ্ৰসেনৰ মন্ত্ৰীসভাত এতিয়া চলি আছে। এদিন আৰু সেই মন্ত্ৰীসভাত থাকোঁতে প্ৰভু কৃষ্ণই মানে সুবিধা বুজি উদ্ধৱক মাতিলে। মাতি পেলাই উদ্ধৱক ক'লে যে তুমি মোৰ বান্ধৱ, তোমাক এটি কথা কওঁ যে মই যে মোক যে আমাৰ অক্ৰূৰে ৰথত তুলি আনিলেগৈ,
যিদিন ধৰি মই গকুল এৰিলোঁ তাৰ পিছৰ পৰা আৰু মই তালৈ যোৱা নাই। মই কাৰ্য সম্পন্ন কৰি পুনৰ গকুললৈ যোৱা কথা আছিল। সেইকাৰণে গোপীসকলে মোলৈ বাট চাই চাই একেবাৰে তেওঁলোকে একেবাৰে হাবাথুৰি খাই আছে। তেওঁলোকৰ হৃদয়ত বৰ দুখ। প্ৰভু কৃষ্ণই তেওঁলোকক এৰি থৈ গুচি আহিলে। এৰি থৈ আহিলে আৰু কাৰ্য সম্পন্ন হোৱাৰ পাছত ঘূৰি যোৱা কথাও দিছিলে, কিন্তু আজিও যোৱা নাই। সেইকাৰণে বাটলৈ চাই চাই সদায় এয়া দুখ। সেই দুখৰ দিনবোৰ এতিয়া প্ৰভু কৃষ্ণই ঘূৰ পেলাবৰ কাৰণে তেওঁ নিজে যাব পৰা নাই। গতিকে এয়া উদ্ধৱকে ক'লে, তুমি মোৰ হৈ যোৱা, তেওঁলোকক সান্তনা দিয়া। মোৰ সলনি তোমাক দেখিও তেওঁলোকে যথেষ্টখিনি সকাহ পাব, হৃদয়ত থকা দুখ যাতনাখিনি শোকাকুল অৱস্থাৰ পৰা মুক্ত হ'ব পাৰিব। সেইবুলি পেলাই এতিয়া উদ্ধৱ মহন্তক প্ৰভু কৃষ্ণই ক'লে তুমি যাব লাগিব। সেই অনুসৰি গৈছে। এতিয়া ইয়াতে অকণমান এই গোটেই কথাখিনি কোৱাৰ এটা উদ্দেশ্য আছে। উদ্দেশ্যটো এটা দৃশ্যপট। প্ৰথম হৈছে প্ৰভু কৃষ্ণক নিবলৈ আহিছিলে ৰথখনত, সেই যে অক্ৰূৰৰ কথাখিনি, সেই কথাখিনি, আৰু প্ৰভু কৃষ্ণ আহিম আহিম বুলি যে এতিয়াও অহা নাই, বাট চাই আছে। অথচ প্ৰত্যেক দিনাই এই গোপীসকলে, গোৱালীসকলে সদায় ভাবি আছে প্ৰভু কৃষ্ণ আহিব আহিব, কিন্তু তেওঁলোকে প্ৰভু কৃষ্ণক হৃদয়ৰ পৰা এৰি দিয়া নাই। এয়া বিশেষ কথা। যি কি নহওক, আমাৰ এয়া ঘটনা আজি সুন্দৰভাৱে প্ৰকাশিত হৈছে। আমাক ক'লে ছবিত, শুক নিগদতি ৰাজা কৃষ্ণৰ চৰিত্ৰ শুনি কৰাঘোৰ পাতকোস্বাদ। ৰজা মানে পৰীক্ষিতক কৈছে, হেৰা পৰীক্ষিত, প্ৰভু কৃষ্ণৰ গুণগান, যশলীলা, শ্ৰৱণ আৰু কীৰ্তনৰ মাজেৰে তোমাৰ যিমানবিলাক পাপ আছে সেইবিলাক তুমি উচ্ছাদ কৰিব পাৰিবা। অৰ্থাৎ সেইবিলাক নিৰ্মূল কৰিব পাৰিবা, সেইবিলাক ধ্বংস কৰিব পাৰিবা। পাতকৰ পৰা তুমি মুক্তি পাবৰ কাৰণে এটাই উপায়, প্ৰভুৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰা। সেইবুলি পেলাই শুকমুনিয়ে পৰীক্ষিতক কৈছে। নন্দ যশোদাৰ কথা সি মানে থৌৱাবে শুনা গোপী উদ্ধৱ সংবাদ। ইতিমধ্যে নন্দ আৰু যশোদাৰ কথাখিনি আমাৰ ইয়াতে পূৰ্বে আলোচনা হৈ গৈছে। সেই কথাখিনিৰ অন্তত এতিয়া গোপী আৰু উদ্ধৱসকলৰ মাজৰ যিখিনি আলোচনা, কি কাৰণে প্ৰভু কৃষ্ণৰ কথা মতে উদ্ধৱ গ'ল মথুৰাৰ পৰা গকুললৈ, গকুলত লগ পালে। তাত সেই উদ্ধৱে গোপীসকলক কেনেকুৱা অৱস্থাত পালে, গোপীসকলৰ মনোৱস্থা কেনেকুৱা, সেই কথাখিনি আমাক এতিয়া ক'ব। এতিয়া ইয়াতে এটা কথা কৈছে, ৰজনী প্ৰভাত জানি উঠিয়া শয্যাৰ পৰা পাছে গোপী গণ শৌচৱ হৈলা, লগায়া প্ৰদীপ ছয় চোতাল গৃহক সাঞ্চি মানজি দধি মঠিবাক লৈলা। ইয়াতে কথাটো এনেকুৱা, গোপীসকলে সদায় আশা কৰি আছে যে প্ৰভু কৃষ্ণই মথুৰালৈ গ'ল আৰু মথুৰাৰ পৰা আহিব, আৰু প্ৰত্যেকটো পুৱাতেই তেওঁলোকে প্ৰভু কৃষ্ণলৈ মনত পেলাই, প্ৰভু কিজানি আজি আহিবই নেকি, প্ৰভু কিজানি আজি আহিবই নেকি, এনেকে বুলি ভাবি থাকে। তেওঁলোকৰ দিনপঞ্জীত সদায় এটা কথা, তেওঁলোকে কি কৰে, পুৱাৰ পৰা যেতিয়া ৰাতিপুৱালে তেওঁলোকে শয্যাৰ পৰা সোনকালে উঠিলে, উঠি পেলাই তেওঁলোকে যি স্নান আদি ক্ৰিয়া কৰিলে, সেয়া পিছত এতিয়া তেওঁলোকে প্ৰভুৰ নামত বন্তি জ্বলালে, বন্তি প্ৰজ্বলন কৰিলে, কৰি পেলাই এতিয়া তেওঁলোকে কি কৰিছে, এই চোতাল আদি পৰিষ্কাৰ কৰিছে, জাৰি ফুকি সেইবিলাক সাৰি পুচি, আৰু লগতে তেওঁ কি কৈছে, সুন্দৰকৈ কাঁহী বাতি ইত্যাদি বাচন বৰ্তন ধুই মেলি গা পা ধুই এতিয়া নিত্য কৰ্ম হিচাপে প্ৰভুৰ গুণগান গাই দধি মঠিবলৈ ল'লে। ইয়াতে দধি মঠা, গৰু গাই খীৰোৱা, গাখীৰ খীৰোৱা গোটেইবোৰ সোমাই আছে।
কিন্তু প্ৰত্যেক কথাতে প্ৰতিদিনাই তেওঁলোকে সেই কৃষ্ণলৈ মনত পেলাই আছে যে মথুৰালৈ যে গ'ল, সেইদিন ধৰি অহা নাই, তেওঁ যে কৈ থলে আহিব আহিব বুলি, সেই কথাটো বুকুত বান্ধি থৈছে। আজিও ভাবি আছে আহিব, নাই দিনটো পাৰ হ'ল, পুনৰ ৰাতিপুৱালে আকৌ ভাবিছে হয় আজি হয়তো আহিব। সকলো সময়তে উঠোতে বহোতে কৃষ্ণৰ কথা। এনেদৰে গোপীসকলে দিনৰ সদায় এটা তেওঁলোকে নিয়ম মাফিক প্ৰতিদিনাই ৰুটিন হিচাপে আগবাঢ়ি গৈ আছে কামবিলাক। আই আগবাঢ়কচোন, দুটা কোটকৈ যাব দেই আই। কৃষ্ণ। হয় বাপ, কৃষ্ণ কৃষ্ণ। হয় হে ৰাম হল ফল কৰস্তন কংকনৰ ৰণ জন বলয়া মেখলা লৰৈ হার ৰজু আজুৰন্তে আতি প্ৰদীপৰ লাগি কান্তি জিকিমিকি কৰৈ অলংকাৰ কুণ্ডল দুলন্তে আতি গন্ধস্থলে কৰৈ কান্তি জলয় মুখ কুংকুমে ৰঞ্জিত মহা অনুৰাগ ভাৱে সুমৰি সুমৰি গাৱে সিটো প্ৰাণ কৃষ্ণৰ চৰিত ৰাম শৰীৰ শিহৰৈ বৰে ধাৰায়ে লোটক পৰে তম্ভি থাকৈ মথনিক এৰি কটু গোপী গান্ত গীত ধৰিবে নোৱাৰৈ চিত কৃষ্ণ কৃষ্ণ বুলি পাৰৈ গেৰি কটু মনে ধ্যান কৰি হিয়াত কৃষ্ণক ধৰি চৰণত চুমা পাৰৈ ভুলে মথন শৱদ চানি কৃষ্ণৰ কীৰ্তন ধ্বনি স্বৰ্গ কলংঘিল সিটো বোলে। কৃষ্ণ বাপ। কৃষ্ণ। এতিয়া এয়া প্ৰতিদিনাই যিদৰে গোপীসকলে প্ৰভুক চিন্তা কৰি পোৱাতেই শুদ্ধভাৱে স্নান আদি কৰিলে, পৰিষ্কাৰ কৰিলে, এতিয়া তেওঁলোকে নিত্য কৰ্ম হিচাপে কামখিনি আগবাঢ়িবলৈ লৈছে, সেইখিনি কৰিছে আৰু দধি মঠিছে, কোনোবাই গাই দুহিছে, দোহন মানে খীৰাইছে, গাখীৰ খীৰাইছে, এনেকে আগবাঢ়ি গৈছে। এইখিনি কৰোঁতে ইয়াতে এটা কৈছে যে হল ফল কৰিস্তন কংকনৰ ৰণজন বলয়া মেখলা লৰৈ হাৰ ৰজ্জু আজুৰ অন্তে আতি প্ৰদীপৰ লাগি কান্তি জিকিমিকি কৰৈ অলংকাৰ। ইয়াতে মানে বৰ এয়া একেবাৰে তন্ময় হৈ পেলাই এই গোপীসকলে এতিয়া কি কৰিছে, যিখিনি তেওঁলোকে এই যে দধি মঠিবলৈ ললে, সেই দধি মঠোতে শৰীৰৰ অংগ সঞ্চালিত হৈছে, লৰচৰ হৈছে, সেইবিলাকলে তেওঁলোকৰ কোনো সেইটোলৈ ভূক্ষেপ নাই, কাৰণ একান্ত ৰূপে কামৰ মাজতে প্ৰভুলৈকে চিন্তা কৰি আছে। তেওঁলোকে নিজৰ কংকণ যি অলংকাৰ, সোণৰ অলংকাৰ আদি পিন্ধিছে, কেতিয়াবা খাৰুত পিন্ধিছে, কেতিয়াবা কণ্ঠত, সেইবিলাক কি হৈছে এই লৰোতে অলপ শব্দ হৈছে জনুক জানাকে, আৰু এয়া মানে কঁকালত যি মেখলা মানে এই ধৰক ৩-৪ ইঞ্চিমান বহল পাটৰ কাপোৰেৰে নিৰ্মাণ কৰা পেটিৰ দৰে এটা পেটি, সেই পেটিৰ দৰে কঁকালত মাৰি লয় আৰু সেই পেটিত মণি মুকুতা খচি পেলাই তাত খচিত হৈ থাকে, সেয়া দেখিবলৈ দূৰৰ পৰা বৰ সুন্দৰ, সেয়াকে মেখলা বুলি কৈছে।
এই গোটেইখিনি বৰ সুন্দৰ। আৰু এইখিনিতে এটা বৰ বিশেষ কথা ক'লে, ৰজ্জু আজোৰন্তে আতি প্ৰদীপৰ লাগি কান্তি জিকিমিকি কৰি অলংকাৰ। এতিয়া ৰজ্জু মানে ৰছী। এই যে আমাৰ যে দধি মথন কৰিছে, কৰোঁতে এবাৰ বাওঁহাতে টানে ৰছীডাল মথনি মাৰিত মেৰিয়াই লৈ, আকৌ দ্বিতীয়বাৰ সোঁফালে টানে, আকৌ বাওঁফালে টানে, সোঁফালে টানে। এইদৰে মথনি মাৰিডাল পাক খাই খাই থাকে, যাৰ ফলত দধি মথন কাৰ্যটো সম্পন্ন হয়। এই যে ৰছী টানি আছে, ৰছী টানোতে কি হৈছে, গাটো লৰিছে, লৰোতে আকৌ কি হৈছে, ইফালে তেওঁ চাকি, মানে সেইখিনি সময়ত চাকিয়েই হওক বা সূৰ্যৰ পোহৰেই হওক, এয়া পোহৰৰ ৰশ্মি পৰি পেলাই কি কৰিছে, অলংকাৰবিলাক জিলিক মিলিক কৰিছে। সেই অলংকাৰ যেতিয়া লৰি আছে, অলংকাৰত পোহৰ পৰি পেলাই, পোহৰ ৰশ্মি পৰাৰ কাৰণে অলংকাৰবিলাক বেছিকে জিলিকি উঠিছে, জিকমিক কৰিছে। এতিয়া কুণ্ডলৰ দুলন্তে আতি আকৌ কাণত যে পিন্ধিছে কুণ্ডল, সেই কুণ্ডল এনেকুৱা যে কুণ্ডলৰ যিটো সোণৰ, তাৰ যিটো জ্যোতি, সেই জ্যোতিটো আকৌ গন্ধস্থল পৰিছে। গন্ধস্থলত মানে যিখিনিতে আমাৰ কপালখন শেষ হৈছে কাণখনৰ তলতে, সেই অংশটোৱে হ'ল গন্ধস্থল। এই গন্ধস্থলত এতিয়া এই যে কাণৰ তলফালে যে ওলমি আছে কুণ্ডল, সেই কুণ্ডলৰ জ্যোতিৰ আভাত তাৰমানে ইমান সুন্দৰ দেখুৱাইছে, গন্ধস্থলটো পোহৰ হৈ উঠিছে। কপাল মানে গালখন য'ত শেষ হৈছে, ঠিক কাণৰ তলিতে সেই অংশটোৱেই গন্ধস্থল। এইখিনি এতিয়া এই কাণত পিন্ধা কুণ্ডলৰ যিটো আভা, কুণ্ডলে যিটো আভা বিয়পাইছে, সেই আভাত একেবাৰে মানে পৰম শোভিত হৈছে, উজ্জ্বল হৈছে। আৰু তেওঁলোকৰ প্ৰসাধন কৰিছেই, আৰু মুখমণ্ডল সুন্দৰ। এতিয়া এনেদৰে কৰিছে, মহা অনুৰাগভাৱে সুমৰি সুমৰি গাব সিটো প্ৰাণৰ কৃষ্ণৰ চৰিত্ৰ। এইখিনি কথা এনেকে আছে। সেইখিনি থকাওতেও কিন্তু তেওঁলোকে কামৰ মাজতেই আছে, কিন্তু প্ৰভু কৃষ্ণৰ কথা সুমৰিছে, গুণগুণাইছে, প্ৰভু কৃষ্ণক প্ৰত্যেকটো পলতে অনুভৱ কৰিছে। প্ৰভু কৃষ্ণৰ গুণ নাম যশ মুখৰে এৰি দিয়া নাই, হৃদয়ৰ পৰা এৰি দিয়া নাই, সকলো সময়তে প্ৰভু কৃষ্ণলৈ মনত পেলাই আছে। এই বিশেষ কথাটো। এতিয়া শৰীৰ শিহৰৈ বৰে, ধাৰায়ে লোটক পৰে, তম্ভী থাকৈ মথনি কৰি। কেতিয়াবা প্ৰভুৰ কথা চিন্তা কৰি কৰি সেই গকুলত তেওঁৰ দিনবোৰ প্ৰভুৰ লগত থকা সময়ৰ দিনখিনি, সেই কথাবিলাক মনত পেলাই কেতিয়াবা মথনি মাৰি ঘূৰাবলৈ এৰি দি পেলাই একেবাৰে তবক মাৰি ৰৈ থাকে। সেই কথাবোৰ চিন্তা কৰি কৰি তবক মাৰি ৰৈ থাকে, প্ৰভুলৈ চিন্তা কৰে, আৰু মথনি মাৰি